পোনপ্ৰথমে এই ক্ষেত্ৰত আমি যি লখিমী পাককনা লখিমী গোটৰ তৰফৰ পৰা যি আমি আলু খেতি কৰিছিলোঁ তাৰ বাবে পোনপ্ৰথমে অসম চৰকাৰ তথা অসমৰ আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে আমাৰ কৃষি বিভাগ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক আমি আমাৰ মৰমৰ শ্ৰদ্ধাৰ ৰঞ্জিত ভট্টাচাৰ্যলৈ আমি অশেষ ধন্যবাদ যাচিছোঁ। কাৰণ তেওঁলোকৰ মানে উদ্যোগতে তেওঁলোকৰ সাহসতে বা তেওঁলোকে যি আমাক অৰিহণা যোগাইছে এই ক্ষেত্ৰত আমি যথেষ্ট সুখী। আৰু আজি আমাৰ এই প্ৰথম যি আলু খেতি তাৰ উৎপাদন প্ৰায় আমি এই উৎপাদন আজি আমি প্ৰায় 12 টন আলু আমি পঠিয়াবলৈ সক্ষম হৈছোঁ। এইটো আলু আমি যিটো আমি আলুটো আমি পেপচিকো কোম্পানীৰ লগত আমি এটা এগ্ৰিমেণ্ট কৰিছিলোঁ প্ৰায় প্ৰতি কেজিত 12 টকা 50 পইচাকৈ। আজি আমি এই পেপচিকো কোম্পানীকে এই আলু গতাইছোঁ। ইয়াৰ পিছত আমি আৰু এনেকুৱাকৈ আমি প্ৰায় 3-4টা আলু আমি পঠাম বুলি আশা। প্ৰায় আমি 40 বিঘাৰ ওপৰত আমি ৰোপণ কৰিছিলোঁ। কিমান উঠাৱা হ'ল? এতিয়া আমাৰ 6ৰ পৰা 8 বিঘাৰ আমি উঠোৱা গৈছে। মানে আপোনালোকৰ ভাল খবৰ কি আপোনালোকৰ এতিয়া উৎপাদিত সামগ্ৰী কোম্পানীয়ে কিনিব? হয়। এই ক্ষেত্ৰত যিটো আমি আলু খেতি কৰিছোঁ বা এই খেতিৰ ক্ষেত্ৰত আমি অকল আলু খেতিয়ে নহয়, আমি প্ৰায় ইয়াৰ আগতে আমি সৰিয়হ খেতি, মাকৈ খেতি আৰু এই ক্ষেত্ৰত আমাক উদগনি যোগাই আহিছে মানে আমাৰ যিটো ৰঞ্জিত ভট্ট ডাঙৰীয়া, তেখেতে আমাক বহুত তেওঁ যি ধৰণে সহায় সহযোগ কৰিছে, তেওঁ পথাৰত নামি গৈ যি ধৰণে আমাক সহায় সহযোগ কৰিছে বা আমাক যিটো অৰিহণা যোগাইছে তাৰ বাবে আমি তেখেতক আমি যথেষ্ট ধন্যবাদ যাচিছোঁ। আৰু তেখেতৰ দৰে ব্যক্তিয়ে যদি আগন্তুক দিনত এনেকৈ অসমৰ কিবা এটা দায়িত্ব পায় তেতিয়াহ'লে অসমখনৰ কৃষক আৰু আগুৱাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।